আজি জমিদাৰী চুকত এটা বৰ শোকাবহ ঘটনা হৈছে। জমিদাৰী চুকৰ উদীয়মান ডেকা প্ৰায় ৩৫-৩৬ মান বয়স হৈছিল। তেখেতৰ মৃত্যু হৈছে। ইতিমধ্যে GMCত তেওঁ আছিল। জাপানীজ এনকেএফ ফ্লাইটিজত তেওঁ আক্ৰান্ত হৈছিল আৰু তাতে তেওঁৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে হাঁহি ঘৰ পাইছিল। ইয়াত সকলো ৰাইজ আছিল। থকাৰ পাছত তেওঁক ঘৰৰ পৰিস্থিতিটো বেয়া হোৱাৰ কাৰণে এঘণ্টামান ৰাখি পেলাই শেষকৃত্য কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে লৈ গৈছে। লগতে মই স্বাস্থ্য বিভাগক এইটোৱে আহ্বান জনাওঁ যে যিহেতু এটা এনকেফ্লাইটিছৰ হৈছে, গতিকে গোটাই অঞ্চলটোতে ধোঁৱা বা তেনেকুৱা অন্য কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে চৰকাৰকো মই আহ্বান জনাইছোঁ যে বাকীখিনি মানুহকো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে। অৰূপ নাথ বিবাহিত আছিল ন? বিবাহিত আছিল, প্ৰায় ৩ বছৰ হৈছিল বিবাহ কৰা। আৰু ইতিমধ্যে আৰু দুখৰ বিষয় যে তেওঁৰ পত্নীৰ গৰ্ভত ইতিমধ্যে 5 মহীয়া এটা সন্তান আছে। গতিকে সেইফালৰ পৰাহে আমাৰ অকণমান হেৰিটো বেছি হৈছে। গতিকে লগতে সকলোকে ক'ব পাৰোঁ যে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, এইটো সকলোৱে কামনা কৰিব লাগে। আজি জমিদাৰী চুকত এটা বৰ শোকাবহ ঘটনা হৈছে। জমিদাৰী চুকৰ উদীয়মান ডেকা প্ৰায় ৩৫-৩৬ মান বয়স হৈছিল। তেখেতৰ মৃত্যু হৈছে। ইতিমধ্যে GMCত তেওঁ আছিল। জাপানীজ এনকেএফ ফ্লাইটিজত তেওঁ আক্ৰান্ত হৈছিল আৰু তাতে তেওঁৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে হাঁহি ঘৰ পাইছিল। ইয়াত সকলো ৰাইজ আছিল। থকাৰ পাছত তেওঁক ঘৰৰ পৰিস্থিতিটো বেয়া হোৱাৰ কাৰণে এঘণ্টামান ৰাখি পেলাই শেষকৃত্য কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে লৈ গৈছে। লগতে মই স্বাস্থ্য বিভাগক এইটোৱে আহ্বান জনাওঁ যে যিহেতু এটা এনকেফ্লাইটিছৰ হৈছে, গতিকে গোটাই অঞ্চলটোতে ধোঁৱা বা তেনেকুৱা অন্য কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে চৰকাৰকো মই আহ্বান জনাইছোঁ যে বাকীখিনি মানুহকো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে। অৰূপ নাথ বিবাহিত আছিল ন? বিবাহিত আছিল, প্ৰায় ৩ বছৰ হৈছিল বিবাহ কৰা। আৰু ইতিমধ্যে আৰু দুখৰ বিষয় যে তেওঁৰ পত্নীৰ গৰ্ভত ইতিমধ্যে 5 মহীয়া এটা সন্তান আছে। গতিকে সেইফালৰ পৰাহে আমাৰ অকণমান হেৰিটো বেছি হৈছে। গতিকে লগতে সকলোকে ক'ব পাৰোঁ যে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, এইটো সকলোৱে কামনা কৰিব লাগে।